অসমৰ এক প্ৰাচীন জনগোষ্ঠীয় প্ৰতিষ্ঠা দিৱস আমাৰ সাপুতীয়া চেতিয়া গাঁৱত অনুষ্ঠিত হৈছে। ইয়াত উপস্থিত হৈ সংগঠনটোলৈ মই মোৰ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আহোমসকল অসমৰ সমাজ জীৱনৰ অসমৰ ইতিহাসৰ এটা এৰাব নোৱাৰা অংশ। গতিকে 600 বছৰীয়া আহোম ৰাজত্বৰ যি ঐতিহ্য ইতিহাস তাক চিৰযুগমীয়া কৰি ৰখাৰ কাৰণে চৰকাৰখনে বীৰ লাচিতৰ 400 বছৰীয়া জন্ম জয়ন্তী পালন, ৰংঘৰৰ আধুনিকীকৰণ, আমাৰ কালাবৈ ৰণৰ স্মৃতিসৌধ নিৰ্মাণ, লাচিত বৰফুকনৰ সুউচ্চ প্ৰতিমূৰ্তি নিৰ্মাণ আদি কৰি বহুখিনি পদক্ষেপ গ্ৰহণ কৰিছে। আমাৰ এই লখিমপুৰ জিলাতো সাপুতীয়া যিটো হাবুং, যাক এক উপাসনাস্থলী আৰু এক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ কাৰণে কৰি আছে। ইতিমধ্যে 13 কোটি টকা ব্যয় কৰা হৈছে আৰু এতিয়া যথেষ্ট ভক্তৰ সমাগম হৈছে। তাক আৰু উন্নীত কৰাৰ কাৰণে জনজাতিকৰণৰ কিবা মিনিষ্টাৰ্ছ এখন গঠন কৰি দিয়া হৈছে। মই বিধানসভাত এই বছৰৰ ভিতৰতে আমি প্ৰতিবেদন প্ৰত্যক্ষভাৱে কি ক'ব? নহয়, এটা কথা ঠিক, সেইটো আমি বাৰে বাৰে উপলংঘাকৈ কোৱা নাই। আমি স্পষ্ট কথা কৈ আছোঁ, যদি আমাক কৰে, যিটো ৰাজনীতি দলে আমাক জনজাতিকৰণৰ ব্যৱস্থা কৰিব, তেওঁলোকক আমি ৰাজনীতি সমৰ্থন কৰিম। সেইটো কোনো লুকাবলগীয়া বা আমি দুমুখীয়া হিচাপে কথা ক'বলগীয়া নাই। যিটো আছে, আমি আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল তেতিয়া কৈছিলোঁ, আমি কংগ্ৰেছ চৰকাৰ আমি কেন্দ্ৰীয় নেতৃত্বৰ লগত কথা পাতিছোঁ। আমি তেওঁলোকক কৈছিলোঁ যে আপোনালোকে আমাক জনজাতিকৰণ কৰক, আমি আপোনালোকৰ সদায় আছোঁ। আমি আজি তাকে বিজেপিকো ক'ম, কাইলৈ এছবিকো ক'ম, কাইলৈ তাকে অন্য দল তেওঁলোকো ক'ম। যি দলে আমাক জনজাতি কৰিব, কম হিচাপেও আমি 10 বছৰমান সময় তেওঁলোকক আমি লগত থিয় থাকিম। এইটো সত্য কথা। এইকাৰণে থাকিম, আমাক তেওঁলোকে সুৰক্ষিত কৰিব। আৰু জনজাতিকৰণ আমি এইকাৰণে বিচৰা নাই। আমাৰ আজি যিসকল আছে, আজি আমি জনজাতিকৰণ লৈ কেইটামান চাকৰি, কেইটামান সংৰক্ষণ, কেইটামান পদোন্নতি নহয়। আমাক লাগে যে আমাৰ মাটি ভেটি ৰাজনৈতিক অধিকাৰ, যাতে আমাৰ মানুহবিলাকে কাহিনীও দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে থিয় দি থাকিব নালাগে, এই কথাটো লৈ কৈছোঁ। গতিকে যি দলে আমাক জনজাতিকৰণ কৰিব, সেইটোৰ লগতে আমি সদায় থাকিম। ধন্যবাদ। আপোনালোকক ধন্যবাদ জনাইছোঁ। আমাৰ সদৌ অসম আহোম সভাৰ 133তম আজি প্ৰতিষ্ঠা দিৱস লখিমপুৰ জিলা সমিতিৰ উদ্যোগত সাপুতীয়া বাকী ৰাইজৰ সহযোগত আমি দুদিনীয়া কাৰ্যসূচীৰে সদৌ অসম আহোম সভাৰ প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছিলোঁ। আজি আমাৰ দ্বিতীয় দিনৰ মূল কাৰ্যসূচী মুকলি সভা আৰু সমন্বয় অনুষ্ঠান আছিল। ইতিমধ্যে আমি আমাৰ অনুষ্ঠানভাগিত ভালেমান আমাৰ বিষয়ে আমি অৱগত কৰিছোঁ। আমাৰ দৃষ্টিভংগী আমি ৰাইজক অৱগত কৰিছোঁ। আমাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অন্যতম প্ৰতিনিধি, আমাৰ অতিথি ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আছিল। আমি আশাবাদী যে আমাৰ যিকেইটা মুখ্য দাবী আহোমসকলৰ জনজাতিকৰণৰ স্বাৰ্থকৰণৰ দাবীটোক লৈ আমি যিটো এটা সংগ্ৰামী সত্তা হিচাপে জীয়াই ৰাখিছোঁ, আমি দাবী জনাই আহিছোঁ। বিভিন্ন সময়ত ৰাজনৈতিক ইস্তেহাৰৰ ৰাজনীতি দলবিলাকে প্ৰকাশ কৰে, নিৰ্বাচনৰ আগমুহূৰ্তত যিধৰণে প্ৰকাশ কৰে। এতিয়া নিৰ্বাচন সমাগত 2026 চনৰ নিৰ্বাচন হ'ব। আমি বাৰে বাৰে এটা কথা কৈছোঁ যে নিৰ্বাচনৰ আগমুহূৰ্তত কথাটো অহাতকৈ এতিয়াই তেওঁলোকে যাতে আমাৰ জনজাতিকৰণৰ স্বাৰ্থকৰণৰ দাবীটোক এটা ৰাজনৈতিক সমাধান সূত্ৰ উলিয়ায়। আৰু যেতিয়ালৈকে জনজাতিকৰণৰ বিষয়টো সমাধান সূত্ৰ নোলায়, তেতিয়ালৈকে আমাৰ 6 জনগোষ্ঠীয় অন্যতম অংশধাৰী 3টা জনগোষ্ঠী, মৰাণ জনগোষ্ঠী, মটক জনগোষ্ঠী আৰু কোচ ৰাজবংশী জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিছে। গতিকে আহোমসকলেও যিসকলে দেশ গঢ়িলে তেওঁলোককো স্বায়ত্তশাসনৰ ব্যৱস্থা কৰিব লাগে। এইটো স্বায়ত্তশাসনটো আমি এইকাৰণে কৈছোঁ যে, আৰু জনজাতি এইকাৰণে বিচাৰিছোঁ, আমি আহোমে কেইটামান সংৰক্ষণ, কেইটামান চাকৰি, কেইটামান পদোন্নতিৰ কাৰণে নহয়। ইতিমধ্যে আমাৰ মাটি ভেটি আমাৰ হাতৰ পৰা গ'ল, আমি সংখ্যালঘুলৈ ৰূপান্তৰিত হ'লোঁ। এইটো আহোম বুলিয়ে নহয়, অসমীয়া জাতিটোৰ সংখ্যালঘুলৈ ৰূপান্তৰিত হ'লোঁ। যদি অনাগত দিনত যদি অসমখনক, বিশেষকৈ উজনি অসমখনক যদি আমি সংৰক্ষণ বা সুৰক্ষিত কৰি নাৰাখোঁ, তেতিয়াহ'লে কিন্তু অসমখন ৰখাতলৈ যাব। 3 কোটি 40 লাখ লোকৰ প্ৰায় 1 কোটি 40 লাখ ইতিমধ্যেই সন্দেহযুক্ত নাগৰিক বুলি আমি কওঁ, যিসকল তেওঁলোকৰ লোক হ'ল। গতিকে 3 কোটি 40 লাখ লোকৰ পৰা যদি তেওঁলোক আৰু বেছি দিন নালাগিব, তেওঁলোক 2 কোটিলৈ হ'ব। এতিয়া 50% তেওঁলোক বাঢ়ি যোৱাৰ লগে লগে কিন্তু আমি যথেষ্ট সমস্যাৰ সন্মুখীন পৰিম। সেইকাৰণে আমি চৰকাৰক কৈছোঁ যে জনজাতিকৰণত যদি কিবা কাৰণে দেৰি হৈছে, তেতিয়াহ'লে আমাক স্বায়ত্তশাসন প্ৰদান কৰক, আমাৰ মাটি ভেটিবিলাক আমি সুৰক্ষিত কৰোঁ। এই দাবীটোক লৈ প্ৰথমতে আমি দিছোঁ। মাটি ভেটিবিলাক ইতিমধ্যে আহোমে যিটো দেশ গঢ়িলে, আহোমৰ পৰাই বিভিন্ন আজি তাৰিখত দান দিলে। আজি সত্ৰবিলাকৰ শ বিঘা মাটি আহোম স্বৰ্গদেউসকলে বা আহোম ৰাজতন্ত্ৰৰ দিনত পালে। কিন্তু আজি আহোমৰে নামত মাটি নাই।
আহোমৰ নামত মাটি নাই আৰু আহোম মানুহে আজি দেখা মাটি পট্টাৰ কাৰণে অফিচে অফিচে দৌৰি মাৰি ফুৰিবলগীয়া। গতিকে আমি কৈছোঁ যে আহোমসকলৰ কাৰণে আহোমৰ কাষ্ট চাৰ্টিফিকেট আৰু আহোমৰ বংশানুক্ৰমে থকা মাটি দখলত ভোগ কৰি থকা লোকসকলৰ যাতে ভোটাৰ অধিকাৰৰ ভিত্তি বা ভোটৰ কাৰ্ডখন থাকিলে তেওঁলোকক যাতে মাটিৰ ম্যাদী পট্টা দিয়া ব্যৱস্থা হ'ব লাগে। এই কথাটো এইকাৰণে ক'বলগীয়া হৈছে, বিগত সময়ত আপোনালোকে নিশ্চয় শুনিছে বা দেখিছে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে যে অসমৰ চাহ জনগোষ্ঠী যিসকল লোকে বাগানত তেওঁলোকৰ ঘৰ পাতি আছে, তেওঁলোকৰ মাটি যিসকলে আজি বছৰ বছৰ ধৰি ভোগ কৰি আছে, তেওঁলোকৰ মাটিবিলাক তেওঁলোকৰ নামত ম্যাদীকৰণ কৰা হ'ব। তেতিয়াহ'লে আমাৰ যিসকলে আজি আমি 796 বছৰ আগৰ পৰাই অসমখন গঢ়িলোঁ, তেওঁলোকৰ মাটি পট্টাৰ কাৰণে আকৌ আজি বিভিন্ন ধৰণৰ নথি পত্ৰ কিয়? গতিকে ভোটাৰ অধিকাৰ ভিত্তিত বংশানুক্ৰমে দখলি থকা মাটিবিলাকত যাতে তেওঁলোকে ভোটাৰ অধিকাৰ ভিত্তিতে দিব লাগে বুলি আমি কৈছোঁ। আমি আমাৰ আমন্ত্ৰিত অতিথি মুখ্য অতিথি মাননীয় ডক্টৰ অনুজ পেগু ডাঙৰ আমি মঞ্চ সন্মুখৰ আসন গ্ৰহণ কৰাৰ কাৰণে উদ্যাপন সকলোৱে ডাঙৰ হাত কৰিলে। সদৌ অসম আহোম সভাৰ 133তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসলৈ শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমত যিমান জনগোষ্ঠীয় সংগঠন আছে, এই সকলোবিলাক জনগোষ্ঠীয় সংগঠনৰ ভিতৰত সদৌ অসম আহোম সভাই আটাইতকৈ পুৰণি সংগঠন আৰু সদৌ অসম আহোম সভাক অনুসৰণ কৰিয়েই পিছত বাকী জনগোষ্ঠীসমূহৰ নিজা এনেকুৱা এটা শীৰ্ষ সংগঠন অসমত গঠন হৈছিল আৰু সেই আহোম সংগঠনৰ আহোম সভাক সেই সময়ত নেতৃত্ব দিয়া সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁই ডাঙৰীয়া, তেখেতৰ পিতৃ লোকেশ্বৰ বুঢ়াগোহাঁই ডাঙৰীয়া, পদ্মনাথ গোহাঁই বৰুৱা ডাঙৰীয়া প্ৰমুখ্যে সকলো ব্যক্তিলৈ মোৰ ফালৰ পৰা মই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ, তেওঁলোকলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। পূৰ্বেও মই আলোচনা কৰিছোঁ আৰু আজিও মই মন দি শুনিছোঁ, কাৰণ সদৌ অসম আহোম সভাই ইয়াত নিশ্চিতভাৱে আলোচনা কৰিছে, প্ৰস্তাৱ গ্ৰহণ কৰিছে, সেই মৰ্মে আমি আগবাঢ়িম। গতিকে ইয়াত যি দুটা ৰাজনৈতিক ডিমাণ্ড আছে যে এটা টাই আহোম ডেভেলপমেণ্ট কাউন্সিলক স্বায়ত্তশাসিত পৰিষদলৈ উন্নীত কৰিব লাগে, এই ৰাজনৈতিক বিষয় মই এতিয়াই মন্তব্য দিব নোৱাৰোঁ, কিন্তু নিশ্চিতভাৱে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক অৱগত কৰিম। জনজাতিকৰণৰ যি দাবী আছে সেই দাবীক লৈ এটা গ্ৰুপ অফ মিনিষ্টাৰ্ছ আছে। গ্ৰুপ অফ মিনিষ্টাৰক দায়িত্ব দিয়া হৈছিল যে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিষয়টো পৰীক্ষা কৰিব লাগে এনেধৰণে যাতে ইতিমধ্যে জনজাতি হৈ থকা সকলৰ কোনো ক্ষয়ক্ষতি নহয়। সেই ফৰ্মুলাটো আমাক উলিয়াবলৈ দিছিল। মই যোৱা বিধানসভা অধিৱেশনতো ঘোষণা কৰিছোঁ, মই চেষ্টা কৰিছিলোঁ বিধানসভাতে প্ৰতিবেদন দাখিল কৰাৰ কাৰণে, কিন্তু মই তাতে ঘোষণা কৰিছোঁ যে বিধানসভাত দিব নোৱাৰিলেও এই 2025 বছৰটোৰ ভিতৰতে এই গ্ৰুপ অফ মিনিষ্টাৰ্ছৰ প্ৰতিবেদনখন মই বিধানসভাত এখন দাখিল কৰি তাৰ কাৰণে কিছুদিন অপেক্ষা কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। পদ্মনাথ গোহাঁই বৰুৱাৰ নামত বিশ্ববিদ্যালয়ৰ নামকৰণৰ দাবী উত্থাপন হৈছে। পদ্মনাথ গোহাঁই বৰুৱাৰ নাম চিৰদীৰ্ঘমীয়া কৰাৰ কাৰণে বিশেষ কাৰ্য ব্যৱস্থা মোৰ শিক্ষা বিভাগ, মই আজিয়ে ইউনিভাৰ্চিটি বুলি কৈ নিদিওঁ, কিন্তু তেখেতৰ নাম চিৰদীৰ্ঘমীয়া কৰাৰ কাৰণে আমি বিশেষ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিম, এইটো মই আজি আপোনালোকক ৰাজহুৱাভাৱে জনাইছোঁ।
আমি যি মিছন বসুন্ধৰা কৰিছোঁ, যিটো মাটিৰ পট্টাৰ কথা উল্লেখ কৰা হৈছে, আমি যি মিছন বসুন্ধৰা, এই মিছন বসুন্ধৰাত আমাৰ প্ৰথম অগ্ৰাধিকাৰ যি খিলঞ্জীয়া মানুহক অগ্ৰাধিকাৰ ভিত্তিত মাটিৰ পট্টা। প্ৰথমে কোৱা হৈছিল যে SC/ST তেওঁলোকে মাটি, বিশেষকৈ নগৰ অঞ্চলত মাটিৰ পট্টাৰ কাৰণে 3টা পুৰুষৰ প্ৰমাণ পত্ৰ দিব নালাগে। কিন্তু ইয়াৰ পাছত আমি ইয়াক বাকী খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰিছোঁ। আহোমৰ কোচ ৰাজবংশীৰ ক্ষেত্ৰতো ই প্ৰযোজ্য, আহোমসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। কোনেও 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ, ৰেভিনিউ মাটিৰ ক্ষেত্ৰত কোনেও প্ৰমাণ পত্ৰ দাখিল কৰিব নালাগে।